মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞান পাঠ্যপুথিৰ পাঠ 12 মৌলিক অধিকাৰ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে মৌলিক অধিকাৰ বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবলৈ সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহকে মৌলিক অধিকাৰ বোলা হয়। খ নম্বৰ প্ৰশ্নটো হৈছে কোন দেশত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল? তোমালোকে উত্তৰত লিখিবা আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল। গ নম্বৰ প্ৰশ্নটো হৈছে সংবিধানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহৰ উল্লেখ আছে? তোমালোকে উত্তৰত লিখিবা সংবিধানৰ 14 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহৰ উল্লেখ আছে। ঘ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলোপ কৰা হয়? তোমালোকে উত্তৰত লিখিবা ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো 1978 চনত বিলোপ কৰা হয়। ঙ নম্বৰ প্ৰশ্নটো হৈছে কোন চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়? তোমালোকে উত্তৰত লিখিবা 2009 চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়। 2 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে অস্পৃশ্যতা এক সামাজিক দেশ। তোমালোকে খালী ঠাইত লিখিবা ব্যাধি। খ নম্বৰত দিয়া আছে ভাৰত এখন ধৰ্ম দেশ ৰাষ্ট্ৰ। তোমালোকে খালী ঠাইত লিখিবা নিৰপেক্ষ। গ নম্বৰত দিয়া আছে মৌলিক অধিকাৰসমূহ সংবিধানৰ এক অবিচ্ছেদ্য দেশ। তোমালোকে খালী ঠাইত লিখিবা অংগ। ঘ নম্বৰত দিয়া আছে মৌলিক অধিকাৰে নাগৰিকৰ দেশ বিকাশত সহায় কৰে। তোমালোকে খালী ঠাইত লিখিবা ব্যক্তিত্ব। 3 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰত দিয়া আছে দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে। নোৱাৰে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে নোৱাৰে। তোমালোকে উত্তৰত লিখিবা নোৱাৰে। খ নম্বৰত দিয়া আছে মৌলিক অধিকাৰৰ পৰা নাগৰিকসকল বঞ্চিত হ'লে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে। নোৱাৰে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে পাৰে। তোমালোকে উত্তৰত লিখিবা পাৰে। গ নম্বৰত দিয়া আছে আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰ পৰা বনোৱালৈকে সকলো সমান হয়। নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে হয়। তোমালোকে উত্তৰত লিখিবা হয়। ঘ নম্বৰত দিয়া আছে চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে। নোৱাৰে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে পাৰে। তোমালোকে উত্তৰত লিখিবা পাৰে। ঙ নম্বৰত দিয়া আছে সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰে। নোৱাৰে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে পাৰে। তোমালোকে উত্তৰত লিখিবা পাৰে। চাৰি নম্বৰ প্ৰশ্নটো হৈছে সংবিধানত মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰাৰ কাৰণ কি লিখা। তোমালোকে উত্তৰত লিখিবা সংবিধানত মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰাৰ কাৰণসমূহ হ'ল মৌলিক অধিকাৰসমূহৰ অবিহনে নাগৰিকৰ ব্যক্তিত্ব বিকাশত বাধাৰ সৃষ্টি হয়। মৌলিক অধিকাৰে চৰকাৰৰ স্বেচ্ছাচাৰিতাত বাধা প্ৰদান কৰি জনসাধাৰণৰ স্বাধীনতা সুৰক্ষিত কৰে। মৌলিক অধিকাৰসমূহ উপভোগ কৰাৰ ক্ষেত্ৰত কোনো বৈষম্য নথকাৰ বাবে জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে নাৰী পুৰুষ উভয়ে এই অধিকাৰসমূহ সমানে উপভোগ কৰিব পাৰে।